আৰু এইবাৰ পঞ্চায়ত ইলেকশ্যন বিজেপিয়ে পাতিব বিচৰা নাছিলে। আমি হাইকোৰ্টৰ দ্বাৰস্থ হ'ম বুলি কৈ ভাবুকি দিয়াৰ পিছত হেঁচাত পৰি পেলাই মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন পাতিছে। নহ'লে পঞ্চায়তৰ নামত আবণ্টিত প্ৰায় 1100 কোটি টকা এই বিত্তীয় বৰ্ষৰ পইচা ঘূৰি গ'লহেঁতেন। এতিয়া অসমত যিটো 1100 কোটি টকা পুঁজি ব্যৱহাৰ হ'ব বা আহি থকা এই বিত্তীয় বৰ্ষৰ যিটো পুঁজি আমি পাম, এইটো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কাৰণে পাম। বিজেপিৰ আন্তৰিকতা নাছিল, তেওঁলোকে 13 মাহ পঞ্চায়ত নিৰ্বাচনটো পিছুৱাই ৰাখিছিলে। 14খন জিলাত আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটদান অনুষ্ঠিত হৈছে। মই সকলো ৰাইজক দহুবন কাটি কৰি নিজৰ যিটো আমাৰ গণতান্ত্ৰিক মৌলিক অধিকাৰ ভোটদান, আৰু এইটো আমাৰ নৈতিক দায়িত্ব সকলোকে পালন কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু আমিও অত্যন্ত আশাবাদী, আৰু চাৰিওফালৰ পৰা যিবিলাক খবৰ পাই আছোঁ, ৰাইজে যোৱা সময়ছোৱাত যি ধৰণে মনৰ ভিতৰত এটা ক্ষোভ আছিলে, সেই ক্ষোভটো আজি বহিঃপ্ৰকাশ ঘটিব। এইটো আমাৰ নিজৰ গাঁৱৰ ভোট কেন্দ্ৰ। ইয়াত সদায় প্ৰায় 80% ওপৰতে ভোটদান হয়। এইবাৰ আমি চেষ্টা কৰিছোঁ যাতে আটাইতকৈ বেছি ভোটদান আমাৰ ইয়াত হয়। আৰু মই গোটেই অসমৰ ৰাইজকো আশা কৰিছোঁ, 14খন জিলাৰ ৰাইজক আজি আশা কৰিছোঁ যে ভোটদান দিনাখন ঘৰত বহি থকাটো পাপ। আমাৰ এইটো আমি কেৱল অধিকাৰৰ কথা ক'লে নহ'ব, এইটো আমাৰ দায়িত্ব। আমি আমাৰ প্ৰতিনিধিসকলক চিনাক্ত কৰা আৰু বাছনি কৰা এইটো আমাৰ দায়িত্ব। গতিকে আমি যিসকলে নিজৰ অধিকাৰৰ কথা ভাবোঁ, আজি আমি দায়িত্ব পালন কৰিব লাগিব। কংগ্ৰেছত কিয় ভোট দিব বুলি ভাবিছে? চাওক, প্ৰথম কথা, এই পঞ্চায়ত ব্যৱস্থাটো মহামানৱ মহাত্মা গান্ধীৰ সপোন আছিলে গ্ৰাম্য স্বৰাজ, আৰু ইয়াক সাংবিধান প্ৰদত্ত আইনৰ যিটো ব্যৱস্থা, সেইটো আমাৰ তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই আৰম্ভ কৰিছিল। আৰু এইবাৰ পঞ্চায়ত ইলেকশ্যন বিজেপিয়ে পাতিব বিচৰা নাছিলে। আমি হাইকোৰ্টৰ দ্বাৰস্থ হ'ম বুলি কৈ ভাবুকি দিয়াৰ পিছত হেঁচাত পৰি পেলাই মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন পাতিছে। নহ'লে পঞ্চায়তৰ নামত আবণ্টিত প্ৰায় 1100 কোটি টকা এই বিত্তীয় বৰ্ষৰ পইচা ঘূৰি গ'লহেঁতেন। এতিয়া অসমত যিটো 1100 কোটি টকা পুঁজি ব্যৱহাৰ হ'ব বা আহি থকা এই বিত্তীয় বৰ্ষৰ যিটো পুঁজি আমি পাম, এইটো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কাৰণে পাম। বিজেপিৰ আন্তৰিকতা নাছিল, তেওঁলোকে 13 মাহ পঞ্চায়ত নিৰ্বাচনটো পিছুৱাই ৰাখিছিলে। সেইকাৰণে আমি ভাবোঁ যে পঞ্চায়তৰ প্ৰতি, গ্ৰাম্য বিকাশৰ প্ৰতি কংগ্ৰেছ দলৰ যিটো দায়বদ্ধতা, সেইটো ৰাইজে দেখিছে। আৰু যোৱা সময়ছোৱাত মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, চাহ জনজাতিসকলৰ মজুৰি বৃদ্ধিৰ কথা, জনজাতিকৰণৰ কথা, আমাৰ ব্ৰহ্মপুত্ৰ খানি এই আপোনাৰ 2 পাৰে এক্সপ্ৰেছ হাইৱে বনাব, এই ধৰণৰ প্ৰতিশ্ৰুতি বিজেপিয়ে দিছিলে। আমাৰ প্ৰতিবেদনৰ কথা কৈছিলে। এই কথা সকল হতাশ হৈ আছে। আপুনি দেখিছে যুৱ প্ৰজন্মক ভোট দিবলৈ ওলাই আহিছে। তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিবৰ কাৰণে আজিৰ দিনটো এটা বিজেপি বিৰোধী বহিঃপ্ৰকাশ ঘটাবৰ কাৰণে আজিৰ দিনটো তেওঁলোকে যে লক্ষ্য হিচাপে ল'ব, এইটো মই নিশ্চিত। কংগ্ৰেছৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি সময়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে। নহয়, হিমন্ত বিশ্ব শৰ্মাই 18 বাৰ পঞ্চায়ত নিৰ্বাচনৰ ডেট ঘোষণা কৰি 13 মাহ পিছুৱাই ৰাখিছিল। লাষ্টত আমি সিদ্ধান্ত ল'লোঁ যে আমি হাইকোৰ্টৰ দ্বাৰস্থ হোৱাৰ ডেট ঠিক কৰিলোঁ। তেতিয়া মুখ্যমন্ত্ৰীয়ে ক'লে যে হাইকোৰ্টত যাব নালাগে, আমি ইলেকশ্যন ঘোষণা কৰিম। আপোনালোকে জানে, আপোনালোকৰ টিভিতে কথা ওলাইছে। গতিকে ইলেকশ্যন তেওঁ পাতা মন নাছিল, আমি পতাইছোঁ। আমি কোৰ্টত যাম বুলি নোকোৱা হ'লে ইলেকশ্যন নেপাতিলেহেঁতেন, আৰু কোৰ্টত গ'লে আমি অৰ্ডাৰ পালোহেঁতেন, কাৰণ কোৰ্টে সদায় ইলেকশ্যন বিচাৰে। সেইকাৰণে তেওঁ পাতিছে। উৰিয়া উৰি একো হোৱা নাই। আমাৰ গণতন্ত্ৰত ৰাইজ হৈছে ভাগ্য বিধাতা, ৰাইজ হৈছে বিচাৰপতি। আমি যিবিলাক কথা কৈছোঁ, সেইবিলাক এই চৰকাৰখনৰ অপকৰ্ম, ভ্ৰষ্টাচাৰ, দুৰ্নীতিৰ বিৰুদ্ধে আমি ৰাইজৰ আদালতত এই কথাবিলাক আমি দাঙি ধৰিছোঁ। আৰু সেইবিলাক ভাবি চিন্তি বিশ্লেষণ কৰি ৰাইজে সিদ্ধান্ত ল'বলৈ সুযোগ পায়। বিজেপিয়েও বহুত অভিযোগ আনিছে। আপুনি দেখিছে মুখ্যমন্ত্ৰীগৰাকী কি পৰ্যায়লৈকে গৈছে। কংগ্ৰেছৰ 15 বছৰীয়া শাসনকালত আমি যিবিলাকক চাকৰি বাকৰি দিছিলোঁ, সেই গোটেই মহিলাসকলক তেওঁ শালীনতা ভংগ কৰা, তেওঁলোকৰ প্ৰতি সমাজত এটা অবিশ্বাস আৰু সন্দেহৰ বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে। কাৰণ তেওঁ গম পায় যে অংগনাবাদী কৰ্মী, আশা কৰ্মী, গাঁওবুঢ়া, ৰান্ধনী, টেটৰ টিচাৰ, ভেঞ্চাৰ স্কুলৰ টিচাৰ, কম্পিউটাৰ টিচাৰ, জলমিত্ৰ, এইবিলাক সাংঘাতিক ক্ষোভত আছে। এইবিলাকে আমাক ভোট দিব। সেইকাৰণে তেওঁ হতাশ হৈ পেলাই তেওঁলোকক চৰিত্ৰগতভাৱে আক্ৰমণ কৰিছে, আৰু তাৰ প্ৰতিফলন আজি ঘটিছে। এটা দেখিবলৈ পোৱা গৈছে যে বিজেপিয়ে এলায়েন্সত তেওঁলোকে বুজাবুজিৰ মাজেৰে তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে, কিন্তু কংগ্ৰেছৰ কোনো মিত্ৰতা বুলি কোৱা আমি কথাটো দেখা নাই, অকলে প্ৰতিদ্বন্দ্বিতা কৰিছে। এলায়েন্সে প্ৰফিট কৰিব নে অকলে আপোনাৰ
লাভৱান হ'ব? চাওক, মিত্ৰতাৰ ক্ষেত্ৰত আপুনি পুৰা মানে দুষ্টি পিয়ৰ, দুশ্মনী পিয়ৰ হ'ব লাগিব। আপুনি যদি মিত্ৰজন যদি আপোনাৰ সম্পূৰ্ণ মিত্ৰ নহয়, আধা মিত্ৰ হয়, আপুনি কেনেকৈ মিত্ৰতা কৰিব? মিত্ৰতা কৰাটো এবাৰ পৰিস্থিতি তেনেকুৱা নাছিল। আৰু সাংগঠনিক ভিত্তিত কিমান চাওক, আশাবাদীটো আমি হয়, কিন্তু এইটো কথাটো সঁচা, কিছুমান জেগাত পুলিচ লগাই পেলাই আমাৰ কেণ্ডিডেট উদ্যোগ পুলিচ লগাই হেঁচা দি, ধমকি দি, বাহুবল, ধনবল ব্যৱহাৰ কৰি, সেইবিলাকততো আমাৰ কেণ্ডিডেট নাই। যিসকলে খেলিছে তাত মই যিমান অঞ্চললৈ গৈছোঁ, মইতো গোটেই উজনি অসমত, আমাৰ উত্তৰ অসম, হোজাই, নগাঁও, এইবিলাক জেগাত য'তেই গৈছোঁ, আপোনালোকেও দেখিছে, এইবিলাক টিভিত ওলাই আছে, যথেষ্ট ৰাইজে সমাদৰ কৰিছে। আমি যোৱা লোকসভা নিৰ্বাচনত যিটো ভোট পাইছিলোঁ 76 লাখ, মই ভাবোঁ আমাৰ ভোটৰ পাৰ্চেণ্টেজটো এবাৰ বহুত বাঢ়িব।